আমি আহিছো আইআইটি গুৱাহাটীৰ পৰা। আমাৰ প্ৰকল্প এটা চলি আছে আইআইটি গুৱাহাটীত, পণ্ডিত হেমচন্দ্ৰ মিছন ফৰ পপুলেশ্যন অফ চায়েন্স এণ্ড এছামিছ কালচাৰ। প্ৰকল্পটোৰ প্ৰিন্সিপাল ইনভেষ্টিগেটৰ হ'ল প্ৰফেচৰ উদয় শংকৰ দীক্ষিত। তাতে চেণ্টাৰ এটা আছে ইণ্ডিয়ান নলেজ চিষ্টেমছ, ভাৰতীয় জ্ঞান প্ৰণালী। তাতে এই প্ৰকল্পটো চলি আছে। আমি এই প্ৰকল্পটোত কি কৰোঁ কি অসমৰ বিভিন্ন জাগালৈ যাই পেলাই, স্পেচিয়েলি ৰুৰেল জাগাত যাই পেলাই আমি চায়েন্স গেজেটছ বিলাক ডেমনষ্ট্ৰেট কৰাই পেলাই সিহঁতক কনচেপ্ট বিলাক বুজাওঁ আৰু চায়েন্সটো পপুলাৰাইজ কৰোঁ। মানে চায়েন্সৰ প্ৰতি যেন সিহঁতৰ যেন আগ্ৰহ আহক আৰু যেন ফিউচাৰত যেন সিহঁতে যেন চায়েন্সৰ প্ৰতি এটা ইণ্টাৰেষ্ট বঢ়াই পেলাই যেন কেৰিয়াৰ যেন এটা পাৰ্চিউ কৰিব পাৰে। আমাৰ সেই প্ৰচেষ্টাৰে আমি চলাই আহি আছো লাষ্ট 2 বছৰৰ পৰা। আৰু আমাৰ এই প্ৰকল্পটোত অসমৰ IGP ডক্টৰ পাৰ্থ সাৰথী মহন্ত ছাৰো আছে এজ এ প্ৰজেক্ট ফেল' হিচাপে জড়িত হয়। আৰু আমাৰ প্ৰকল্পটোত বহুত ইঞ্জিনিয়াৰিং কলেজৰ অসমৰ বা নৰ্থ ইষ্টৰ বেলেগ ইঞ্জিনিয়াৰিং কলেজৰ ষ্টুডেণ্টছ বিলাকো আহি পেলাই আমাৰ ইয়াতে ইণ্টাৰ্ণশ্বিপ কৰে, বিভিন্ন চাইণ্টিফিক গেজেটছ বিলাক বনায়। এতিয়া আমি আজি বৰ্তমান আছো কঙলাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ ৰয়েল ভিজন ইণ্টিগ্ৰেটেড একাডেমীত। এখন নতুনকে এটা প্ৰতিষ্ঠান কৰা এখন একাডেমী হয়, সিহঁতৰ ফাৰ্ষ্ট বেটছ হয়। আজি আমি চেচন এটা ল'লো ক্লাছ 11 ষ্টুডেণ্টছৰ লগত। আমি খুবেই আনন্দিত। আমি গোটেইখিনি যিমানখিনি আমি ডেমনষ্ট্ৰেশ্যন দিছো সিহঁতে খুব আগ্ৰহেৰে শুনিছে। চব কুৱেশ্যনছ বিলাকো সুধিছে, প্ৰশ্নবিলাক সুধিছে কি এটা বস্তু এনেকে কিয় হয়, ছাৰ এইটো কিয় হয় এনেকে, কাৰণটো কি। এনেকে আমি ধৰক আমি ইয়াতে IC ইঞ্জিনছৰ কনচেপ্ট বিলাক, যেনেকে অট'মোবাইলৰ এটা ইঞ্জিনৰ ভিতৰত কি থাকে, 2 চিলিণ্ডাৰ, 3 চিলিণ্ডাৰ, 4 চিলিণ্ডাৰ। সিহঁতে সুধিছে বাইকত কেনেকুৱা হয়, কি চিলিণ্ডাৰ থাকে, ট্ৰাক বিলাকত কিমান চিলিণ্ডাৰ থাকে। চ' সেইবিলাক আমি তেওঁলোকক দেখুৱালো। আৰু ছাবমেৰিনৰ প্ৰিন্সিপল, ছাবমেৰিন যে একচুৱেল ছাবমেৰিন কি প্ৰিন্সিপলত ইউজ কৰা যায়, কেনেকে ইউজ কৰা যায়, তাতে এনেকে ডেমনষ্ট্ৰেশ্যন দি পেলাই দেখুৱালো। আৰু মিউচুৱেল ইণ্ডাকশ্যন, ফিজিকেল কণ্টেক্ট নোহোৱাকৈয়ে কেনেকে বস্তু এটা জ্বলে। ধৰক ফিউচাৰত যেনেকে ইহঁতৰ এপ্লিকেশ্যন হ'ব, যেনেকে মোবাইলৰ এটা চাৰ্জিং হ'ব, কণ্টেক্টলেছ চাৰ্জিং দিয়ে মোবাইলটো চাৰ্জ কৰা যাব। চ' তেনেকে বিভিন্ন বস্তুবিলাক আমি দেখুৱালো। আৰু পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ যি অৱদান আমাৰ অসমীয়া সংস্কৃতিৰ প্ৰতি, তেখেতৰো গোটেই অৱদানখিনি সমূহকৈ ষ্টুডেণ্টছক ক'লো। আৰু যিবিলাক সৰু সুৰা কুইজ টাইপৰ কুৱেশ্যনক ষ্টুডেণ্টছক সোধোতে সিহঁতে খুব ভালকৈ উত্তৰ দিছে। সজাগ ষ্টুডেণ্টছ হয় আৰু আশা কৰো যেন ইহঁতে যেন ফিউচাৰত খুব ভাল ৰিজাল্ট কৰি পেলাই যেন ইহঁতে যেন অৱতীৰ্ণ হওক। আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছো এইখন একাডেমীৰ ডিৰেক্টৰ হিমাংশু বৰালৈ। কাৰ্যসূচীটো আজি আহিছো, আজি গোটেই ফাৰ্ষ্ট ছেশ্যনটো গ'ল, ফাৰ্ষ্ট হাফটোৱে আজি ইয়াতে আছিল। আমি গোটেইখিনি ডেমনষ্ট্ৰেশ্যনখিনি কৰালো। চ' এদিনীয়া কাৰ্যসূচী। আৰু ইয়াৰ পিছতো আগন্তুক দিনতো এওঁলোকে আগ্ৰহ দেখুৱাইছে, ডিৰেক্টৰেও দেখুৱাইছে যে ইয়াৰ ষ্টুডেণ্টছখিনি আমাৰ আৰু IIT লৈ যাব। ত' আকৌ এক্সপ'জাৰৰ কাৰণে তাতে ধৰক বিভিন্ন লেবৰেটৰী যিমানখিনি আছে তাতেও যাই পেলাই তেওঁলোকক দেখুৱাব। চ' এনেকে আশা কৰো যেন ষ্টুডেণ্টছখিনিও ইয়াৰে যেন আগবাঢ়ি গৈ থাকক আৰু যেন খুব ভাল ৰিজাল্ট হৈ পেলাই যেন উত্তীৰ্ণ হওক। এইখিনি বহুত ইণ্টাৰেষ্টেড দেখুৱাইছে। আৰু আপোনাৰ ষ্টুডেণ্টছ ল'ৰা হওক বা ছোৱালী হওক চব কুৱেশ্যনছবিলাক সুধিছে, কেনেকে হয় বা কি হয়, আমি এইটো বনাব পাৰো নেকি, কি বনাব পাৰো। এন্ট্ৰেন্সৰ বিষয়ে সুধিছে, ফিউচাৰত যেতিয়া ক্লাছ 12ৰ পিছত সিহঁতে এন্ট্ৰেন্স দিব, চ' কেনেকে কি প্ৰিপেৰেশ্যনত ক'ত কি কলেজত বা মেডিকেল হওক বা ইঞ্জিনিয়াৰিং হওক বা কোনোবাই যদি জেনেৰেল লাইনতো যদি পঢ়ে ফিজিক্স কেমেষ্ট্ৰি, চ' কেনেকে কৰিব লাগে সেইখিনি গোটেইখিনি ভালকে সিহঁতে ইণ্টাৰেকশ্যন কৰিছে। হয়, এই প্ৰজেক্টটোৰে নাম হৈছে পণ্ডিত হেমচন্দ্ৰ মিছন ফৰ পপুলেশ্যন অফ চায়েন্স এণ্ড এছামিছ কালচাৰ, য'ত চায়েন্স এণ্ড কালচাৰ একেলগে যাব লাগে। আমি কি কৰো যে এই বস্তুবিলাক ডেমনষ্ট্ৰেট কৰাও আমি মেইনলি অসমীয়া ভাষাতে কৰাও। মানে ষ্টুডেণ্টছৰ এটা বেৰিয়াৰ থাকে, এটা সিহঁতৰ মাইণ্ডত ভয় থাকে যে আমি ইংলিছে জানিব লাগিব তেতিয়াহে আমি চায়েন্স কৰিব পাৰো। আৰু বা মই দেখো যে বহুত ষ্টুডেণ্টছৰ মাইণ্ডত ইনিচিয়েলি সেই চায়েন্সৰ প্ৰতি আগ্ৰহ বা ইণ্টাৰেষ্টটো নাহে। ত' সেইকাৰণে আমি সেই প্ৰচেষ্টাটো চলাওঁ যেন সেই ইণ্টাৰেষ্ট আৰু সেই যেন এপ্টিটিউডটো যেন বহুত সৰু বয়সতে আহক, সিহঁতৰ চায়েন্সৰ প্ৰতি যেন এটা ইণ্টাৰেষ্ট এটা যেন আহক। সঁচাকৈ আনন্দিত আৰু আমি ভাগ্যৱান বুলি কৈছোঁ যে এওঁলোক আহি আমাৰ মাজত উপস্থিত হৈছে। অতি বৃহৎ মানে এটা উদ্দেশ্য পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ তেখেতৰ বিষয়ে আমাক জনালে বহুতখিনি কথা আমি শিকিবলৈ পাৰিলোঁ। আৰু লগতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যিটো আমাৰ প্ৰচাৰ সম্প্ৰসাৰণ সেই বস্তুটোৰ বিষয়ে গোটেই সকলো ষ্টুডেণ্টকে আমাৰ বুজাই দিলে আৰু বহুতখিনি আমি লাভান্বিত হৈছোঁ আৰু ভাল লাগিছে। যিটো যে আপোনালোকৰ এই অনুষ্ঠানটোত কৰা বিশেষকৈ অনুষ্ঠান কৰাই ছাত্ৰ ছাত্ৰীয়ে উপকৃত হৈছে, এনে অনুষ্ঠান আগতে কৰিছিলে নেকি? মানে আমাৰ এখন নতুনকৈ প্ৰতিষ্ঠান হৈছে আৰু এতিয়াৰ পৰা আমাৰ কণ্টিনিউৱাছলি চলিয়ে থাকিব এনেকুৱাকৈ। আৰু আমি আলোচনা কৰিছোঁ যে আগন্তুক দিনত আমি ইয়াৰ পৰা ষ্টুডেণ্ট IIT লৈও যাম, তেওঁলোকক প্ৰগ্ৰেম কিছুমান দেখুৱাম। মানে কথাটো কেনেকুৱা আছে, আমাৰ নৰ্মেলি আমাৰ ইয়াতে BTRত বা ওদালগুৰিত আমাৰ কোচিং ইনষ্টিটিউট বা কোচিঙৰ বিষয়ে অকণমান কম থাকে, যাৰ ফলত আমাৰ বহুত মেধাৱী ছাত্ৰ ছাত্ৰী বৰ্ডৰ কাৰণে পঢ়ে, কিন্তু পিছত গৈ কিনে
ড্ৰপ দিয়ে বা আৰু বহুতখিনি সুবিধা সন্মুখীন হয় আকৌ যাই পিনে বেলেগত কোচিং হ'ব লগা হয় কিন্তু আমি ইয়াতে ইণ্টিগ্ৰেটেড চিষ্টেমটো খুলিছোঁ য'ত মানে বৰ্ড আৰু কোচিং দুয়োটা একেলগে পঢ়ব আছে ৰাইজৰ সহায় সহযোগিতা বহুতখিনি পাইছোঁ আমাক প্ৰত্যেকটো মুহূৰ্ততে সকলোৱে মানে কি কয় ছাপোৰ্ট কৰি আছে মই ইয়াতে আছোঁ এজ এ ডাইৰেক্টৰ হিচাপে প্ৰিন্সিপাল হিচাপে আৰু লগতে মই ফিজিক্স শিক্ষক কি বিষয়ৰ পৰা কোচিং ক্লাছ ইয়াতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ কোচিংটো কৰোঁ আছে লগতে আৰু যিটো HSS বৰ্ড সেইটো